জনাইছোঁ। আৰম্ভণি গীত আৰম্ভ কৰাৰ আগতে আমি দলপতি মহোদয়াক আমাৰ সদৌ অসম মৰাণ অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ ৰাজ্যিক কমিটিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা জনাব আমাৰ কালচাৰেলৰ সভাপতি ধনে আমাৰ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব দলপতিক। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ এয়া কালচাৰেল ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট ধনে এয়া এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। এয়া চাওক, আমাৰ গাঁৱে ভূঞে অৱহেলিত হৈ থকা শিল্পীসকলে আপোনালোকৰ মাজত এটি আৰম্ভণি গীতৰে আমাৰ আজি চতুৰ্থ ত্ৰিবাৰ্ষিক ৰাজ্যিক অধিৱেশনখন আৰম্ভণি গীতে মুকলি সভা মুকলি কৰিছে। মৰিয়া সন্থাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ সভাপতি মহোদয়, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, সাংবাদিক বন্ধুসকল আৰু আমাৰ সন্মুখত বহি থকা আই মাতৃসকল, বয়োজ্যেষ্ঠসকল, অনুজ ভাতৃসকল আৰু মোৰ অতি মৰমৰ কণ কণ মইনা মইনীহঁত, আজি আমি যোৰহাট জিলাৰ পৰা মৰিয়া সন্থাৰ ওপৰত অতি কম সময়ৰ ভিতৰতে লিখি এটি উলিওৱা গীত আৰম্ভণি গীত হিচাপে পৰিৱেশন কৰিবলৈ লৈছোঁ। ইয়াত বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, গতিকে এই ভুল ভ্ৰান্তিসমূহ ক্ষমা কৰি আমাক আৰু অলপ আগুৱাই যাবলৈ সুবিধা দিবৰ বাবে আপোনাসকলৰ আশীষ বিচাৰি আমি আজিৰ এই আৰম্ভণি গীতৰ আৰম্ভণি কৰিছোঁ।
শুনা শুনা সভাসদ হে অ হে শুনা আমাৰ কথা গীতৰ মাজে গৈ গাওঁ মৰিয়া জাতিৰ কথা হে শুনা শুনা সভাসদ হে আহোম ৰজা চুহুংমুং হে অ হে ফাটেং সেনাপতি বংগৰ পৰা আহিল পূৰ্বপদীয় বৰত থাকি হে শুনা শুনা সভাসদ হে দুমুনি শিলাৰ ৰণত বন্দী হ'ল অ হে পূৰ্ব সেনাপতি নশাকৈ মুছলমান সেনা হ'ল যুদ্ধবন্দী হে শুনা শুনা সভাসদ হে ৰজা মন্ত্ৰী আদেশত হে অ হে নিলয় বৰটো ভালে বাছুৰ ভয়ৰ লাইটত চাই বঙালকে বনে শুনা শুনা সভাসদ হে শুনা শুনা সভাসদ হে শুনা শুনা সভাসদ হে অ হে শুনা আমাৰ কথা গীতৰ মাজে কৈ যাওঁ মৰিয়া জাতিৰ কথা হে শুনা শুনা সভাসদ হে বাছি ল'লে পিতল শিল্প জীৱিকাৰ কাৰণে বাছি ল'লে পিতল শিল্প জীৱিকাৰ কাৰণে কাৰ হ'ল জীৱন সংগিনী থলুৱা তিৰোতাহে কাৰ হ'ল জীৱন সংগিনী থলুৱা তিৰোতাহে পানশয়া জোৱানিয়া মৰিয়া উপজাতিয়ে নেৰিবা ধৰিবা একতাৰে নাজৰিয়ে নেৰিবা ধৰিবা স্নেহৰে নাজৰিয়ে একতাৰ বিষয় লৈছোঁ আমি ঐক্য আমাৰ লক্ষ্যহে তাকো লৈ লোৱা আকৌ ভাই